সোণাৰীত অঘটন। সোণাৰীৰ তাওকাক নদীত এজন লোকৰ সলিল সমাধি। আজি পুৱা ঢেকীয়া কচুলতি ভৰ্তি বেগ দুটা ডিঙিত ওলোমাই তাওকাক নদী সাঁতুৰি পাৰ হ'ব লওঁতেই নদীৰ মাজত উশাহ বন্ধ হৈ ডুব যায় লোকজন। লগে লগে স্থানীয় ৰাইজে নদীত বিচাৰ খোচাৰ কৰি উদ্ধাৰ কৰে মৃতদেহটো। মৃত লোকজন সোণাৰীৰ ভৱানীপুৰৰ নিবাসী তপন দেৱ বুলি জানিব পৰা গৈছে। মৃত লোকজনে দিন হাজিৰা কৰি কোনোমতে পোহপাল দিছিল পৰিয়ালটো। মৃত্যুৰ সময়ত পত্নী আৰু 3টা সন্তান ইহ সংসাৰত এৰি থৈ যায় লোকজনে। ক'ত? নদী কিনাৰত, নদীৰ সিপাৰে। তাৰপাছত আপোনাৰ হেৰি হয়, মোনা দুটা ডিঙিত ৰাখিছিলে। তাৰপিছত সাঁতুৰিব নোৱাৰিলে, আধা ৰাস্তা গৈ পিনে উশাহটো বন্ধ হৈ গ'ল। তাৰপিছত ডুবি গুচি গ'ল। তাৰপিছত আমি গৈ পিনে উঠালোঁ। তাৰপিছত পেটটো ঠিকছে দবালোঁ, বাট উশাহটো নাহিছিল। এই তোমালোকৰ কেইটা ভাই ককাই কেইটা? ভাই ককাই 3টা। 3টা। মা আছে? মা আছে। এই হেৰি এইটো কি কয়, কি কাম কৰিছিলে মানুহজনে? পাকা জোকালি। পাকা জোকালি। আৰু কেইটা বজাত হ'ল আজি ঘটনাটো? আজি ঘটনাটো মেক্সিমাম 10:30 মান। 10:30 বজাত। চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট, এনিভাৰত 24। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।